সামাজিক মাধ্যমত অশ্লীল কন্টেন্ট দিয়া লোকসকল বা অশ্লীল ভাষা প্ৰয়োগ কৰা লোকসকল বৰ্তমান সাৱধান হ'ব হ'ল যোৱা সোমবাৰে এটা সুপ্ৰিম কোৰ্টে এটা শুনানি দিয়ে এইকেইদিন ইণ্টাৰনেটৰ এটা কণ্ট্ৰভাৰ্চি হৈছে ৰণবীৰ এলাহাবাদিয়া আৰু সময় ৰাইনাৰ ওপৰত তেওঁলোকে এটা ইউটিউবৰ শ্ব'ত এটা অশ্লীল মন্তব্য প্ৰদান কৰিছিলে যিটো বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ আছে যিটো কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হৈছে আৰু তেওঁলোকৰ পিটিশ্যন গৈ বৰ্তমান সুপ্ৰিম কোৰ্টৰ মজিয়া পালে সুপ্ৰিম কোৰ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টকো জনালে বা চেণ্ট্ৰেল গভৰ্ণমেণ্টকো আওতালৈ আনি ক'লে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সামাজিক মাধ্যমত কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ ওপৰত অশ্লীল ভাষা প্ৰয়োগ নকৰিবৰ বাবে কিছুমান পলিচি বনাব লাগিব কিছুমান টাৰ্মছ আৰু কণ্ডিশ্যন দিব লাগিব নহ'লে সুপ্ৰিম কোৰ্টে নিজেই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিব হাই এভৰিৱান আই এম এডভোকেট খিৰুদ নাথ আজি আমি এই ভিডিঅ'টোত কথা পাতিব ওলাইছোঁ ইণ্টাৰনেটত ভাইৰেল হৈ থকা কণ্ট্ৰভাৰ্চি এটাৰ ওপৰত যিটো হৈছে ৰণবীৰ এলাহাবাদিয়া আৰু সময় ৰাইনাৰ কণ্ট্ৰভাৰ্চি সুপ্ৰিম কোৰ্টে সোমবাৰৰ দিনা এই বিষয়টোৰ ওপৰত কি ক'লে এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে সামাজিক মাধ্যমত যেনে ইউটিউব ফেচবুক ইনষ্টাগ্ৰামত কণ্টেণ্ট বনায় বা নিজৰ ভৱিষ্যত ইউটিউবাৰ হিচাপে দেখিছে যদি আপুনি ফেচবুক ইউটিউব ইনষ্টাগ্ৰামত কণ্টেণ্ট বনায় তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব আৰু বুজিব চেষ্টা কৰিব ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদে আমাক ভাৰতীয় নাগৰিক হিচাপে কিছুমান অধিকাৰ প্ৰদান কৰিছে সেইসমূহ মৌলিক অধিকাৰ ভিতৰতে পৰে আৰ্টিকল 19 দিয়া হৈছে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইয়াৰ অৰ্থ হৈছে আপুনি যি ক'ব বিচাৰিছে ক'ব পাৰিব আপুনি যি এক্সপ্ৰেছ কৰিব বিচাৰিছে সেইটো এক্সপ্ৰেছ কৰিব পাৰিব আমাৰ সকলোৱে কথা কোৱাৰ অধিকাৰ আছে যি মন যায় আমি ক'ব পাৰিম ৰাইট অফ এক্সপ্ৰেছনো আছে যিটো মন যায় আমি এক্সপ্ৰেছ কৰিব পাৰিম কিন্তু তাৰো কিছুমান সীমা আছে যদি আপুনি ৰাইট টু স্পীচৰ এই ফাণ্ডামেণ্টেল ৰাইটছৰ অধিকাৰৰ সুবিধা লৈ আপুনি ইণ্টাৰনেটত বা সামাজিক মাধ্যমত বা সমাজৰ মানুহৰ আগত অশ্লীল ভাষা প্ৰয়োগ কৰে অশ্লীল মন্তব্য প্ৰদান কৰে তেন্তে আপুনি ৰাইট টু স্পীচৰ সদব্যৱহাৰ কৰা নাই আপুনি শাস্তি পোৱাৰ যোগ্য বৰ্তমান গোটেই দেশতে ৰণবীৰ এলাহাবাদিয়া আৰু সময় ৰাইনাৰ ওপৰত এফআইআৰ ৰেজিষ্টাৰ হৈছে সুপ্ৰিম কোৰ্টত ৰণবীৰ এলাহাবাদিয়াৰ এডভকেট অভিনৱ চন্দ্ৰচূড়ে পিটিশ্যন লৈ গৈছিল আৰু সোমবাৰে সেই পিটিশ্যনখনৰ শুনানি হ'ল সুপ্ৰিম কোৰ্টৰ বেঞ্চে ৰণবীৰ এলাহাবাদিয়াৰ এডভকেটক প্ৰশ্ন কৰিলে যে আপুনি কেনেকুৱা ধৰণৰ ভাষাক ৰক্ষা কৰিব বিচাৰিছে এনেকুৱা ভাষা আমি ছাপোৰ্ট নকৰোঁ এতিয়া প্ৰশ্ন হ'ল এনেকুৱা ধৰণৰ কমেণ্ট কৰা জন অপৰাধীৰ আওতাত আহিবনে নাই অপৰাধী হ'বনে নহয় এয়া যদি অশ্লীলতা নহয় তেন্তে অশ্লীলতা কি অনাৰেবল জাষ্টিছ সূৰ্যকান্তে ক'লে যে ৰণবীৰ এলাহাবাদিয়াৰ মূৰত বহুতো বেয়া বিচাৰ আছে যি তেওঁ প্ৰগ্ৰামত কৈ আছে বা কৈ থাকে কোৰ্টে সুধিলে যে ৰণবীৰ এলাহাবাদিয়াক প্ৰটেকশ্যনৰ বা ৰক্ষা কিয় কৰিব লাগে এডভকেট চন্দ্ৰচূড়ে তেতিয়া উত্তৰত ক'লে যে তেওঁ ক্লায়েণ্টক ধমকি দি থকা হৈছে জাষ্টিছ অনাৰেবল সূৰ্যকান্তে ক'লে যদি আপুনি এনেকুৱা কথা কৈ পাব্লিচিটি পাবৰ বাবে চেষ্টা কৰে তেন্তে বেলেগো আছে যিয়ে আপোনাক দাবী ধমকি দি চিপ পাব্লিচিটি পাবৰ বাবে চেষ্টা কৰিব জাষ্টিছ সূৰ্যকান্তে ক'লে যে আপুনি যি শব্দ প্ৰয়োগ কৰিছে অভিভাৱকসকলে লাজ পাইছে আৰু মহিলা সমাজেও লজ্জা অনুভৱ কৰিছে ইয়াৰ পৰা ইয়াকে বুজা যায় যে আপোনাৰ ক্লায়েণ্টৰ মূৰত বহুত বেয়া বিচাৰ আছে এডভকেট চন্দ্ৰচূড়ে ক'লে যেতিয়া এডভকেট চন্দ্ৰচূড় ৰণবীৰ এলাহাবাদিয়াৰ হৈ পুলিচ ষ্টেচনলৈ গৈছিলে তাত তেওঁৰ লগতো ঠেলাগতা হৈছিলে আৰু এই কথাৰ উত্তৰত জাষ্টিছ অনাৰেবল সূৰ্যকান্তে ক'লে যে আপুনি এডভকেট হৈ থানালৈ কিয় গৈছিল এডভকেটৰ কাম থানালৈ যোৱা নে কোৰ্টলৈ যোৱা আপোনাৰ কাম কোৰ্টতহে অহা আৰু প্ৰেক্টিছ কৰা পুলিচ ষ্টেচনত গৈ আপুনি নিজৰ লগতে নিজৰ পোছাকযোৰৰ অপমান কৰিছে আপুনি থানালৈ এই কাৰণেই গৈছিলে যে আপোনাক টকা দিয়া হৈছিলে থানালৈ যোৱাটো আপোনাৰ কাম নেকি শুনানিৰ সময়ত এইটো কোৱা হ'ল যে যিটো প্ৰগ্ৰামক তেওঁলোকে অশ্লীল ভাষা প্ৰয়োগ কৰি চলাই আছে সেই কথাটো কোৰ্টে সেই প্ৰগ্ৰামৰ বিষয়ে জানে এনেকুৱা বহুত এডাল শ্ব' আছে বা এডাল প্ৰগ্ৰাম আছে য'ত বহু সাৱধান অৱলম্বন কৰা হয় এডভকেট চন্দ্ৰচূড়ে ক'লে যিটো প্ৰগ্ৰামক লৈ পেলাই কণ্ট্ৰভাৰ্চি ষ্টাৰ্ট হৈছে সেই প্ৰগ্ৰামটো এটা ছাবস্ক্ৰাইবাৰ বেছড আছিলে বিবাদ তেতিয়াহে আৰম্ভ হৈছিলে যেতিয়া কোনোবা এজন ছাবস্ক্ৰাইবাৰে পেজ 45 মিনিটছৰ যিটো শ্ব' আছিলে সেই শ্ব'টোৰ 10 ছেকেণ্ড ক্লিপ এটা কাট কৰি ইউটিউবত প্ৰচাৰ কৰিলে বা ইউটিউবত ভাইৰেল কৰিলে বৰ্তমান ৰণবীৰ এলাহাবাদিয়াৰ অশ্লীল কমেণ্টৰ কাৰণে দেশৰ চুকে কোণে তেওঁ এগেইনষ্টে এফআইআৰ ৰেজিষ্টাৰ কৰা হৈছে 14 ফেব্ৰুৱাৰীৰ দিনা ইউটিউবাৰে সুপ্ৰিম কোৰ্টত এখন পিটিশ্যন দাখিল কৰিছিল কিন্তু সেইদিনাখন সুপ্ৰিম কোৰ্টে ক'লে যে 2-4 দিনৰ ভিতৰতে তেওঁলোকৰ পিটিশ্যনৰ শুনানি গ্ৰহণ কৰা হ'ব ৰণবীৰ এলাহাবাদিয়াৰ এডভকেটে তেওঁ ক্লায়েণ্টৰ হৈ সোনকালে শুনানি গ্ৰহণ কৰাৰ বাবে আবেদন কৰিলে আৰু 17 ফেব্ৰুৱাৰীত এই শুনানি গ্ৰহণ কৰা যিটো শ্ব'ত এনেধৰণৰ অশ্লীল মন্তব্য দিয়া হৈছিলে সেই শ্ব'টোৰ নাম আছিলে ইণ্ডিয়াছ গট লেটেণ্ট শ্ব' সময় ৰাইনা নামৰ এজন ইউটিউবাৰে এই শ্ব'টো চলাই আছে আৰু এই শ্ব'টোত এনেধৰণৰ কিছুমান অশ্লীল মন্তব্য প্ৰকাশ হৈছিল যিটো কথা পাতোঁতে এটা অপৰাধ হ'ব 8 ফেব্ৰুৱাৰীত ষ্টেণ্ডাৰ্ড কমেডিয়ান সময় ৰাইনাৰ প্ৰগ্ৰামত ইণ্ডিয়ান গট লেটেণ্ট শ্ব' ইউটিউবত পাব্লিছ কৰা হয় 10 ফেব্ৰুৱাৰীত মুম্বাই পুলিচে সময় ৰাইনা ৰণবীৰ এলাহাবাদিয়া অপূৰ্বা মুখাৰ্জী আৰু আয়োজক সমিতিৰ ওপৰত এফআইআৰ ৰেজিষ্টাৰ কৰে আমাৰ অসমতো এই বিষয়ে এফআইআৰ ৰেজিষ্টাৰ কৰা হৈছিল
শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়েও সাংসদৰ আইটি কমিটিক জনালে আৰু একশ্যন ল'বৰ বাবে অনুৰোধ কৰিলে 11 ফেব্ৰুৱাৰীত ৰণবীৰ এলাহাবাদিয়াৰ ঘৰত 5জন পুলিচ অফিচাৰ গ'ল নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনাৰেও ইউটিউবৰ পৰা এই ভিডিঅ'টো আঁতৰৰ বাবে আবেদন কৰিলে আৰু তেওঁলোকৰ আবেদনৰ ভিত্তিতে এই ভিডিঅ'টো আঁতৰ কৰা হ'ল 14 ফেব্ৰুৱাৰীত অসম পুলিচে ৰণবীৰ এলাহাবাদিয়াক সমন দিলে ৰণবীৰ এলাহাবাদিয়াই ইমাৰ্জেঞ্চি শুনানিৰ বাবে সুপ্ৰিম কোৰ্টত পিটিশ্যন দাখিল কৰিলে 15 ফেব্ৰুৱাৰীত ৰণবীৰ এলাহাবাদিয়াই এটা ইনষ্টাগ্ৰামত এটা পোষ্ট দিলে য'ত তেওঁ লিখিলে যে তেওঁ প্ৰাণে হত্যা কৰাৰ বাবে ভাবুকি আহিছে তেওঁ ভয়ত আছে 18 ফেব্ৰুৱাৰীত সুপ্ৰিম কোৰ্টে 4টা চৰ্ত ৰাখি এলাহাবাদিয়াক ৰেহাই দিলে কোৰ্টে ক'লে যে বৰ্তমান এলাহাবাদিয়াক এৰেষ্ট কৰা নহ'ব যদিহে তেওঁ সুপ্ৰিম কোৰ্টৰ এই 4টা চৰ্ত মানি চলে সুপ্ৰিম কোৰ্টৰ প্ৰথমটো চৰ্ত আছিলে যদি ৰণবীৰ এলাহাবাদিয়াই ইনভেষ্টিগেশ্যনত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় আৰু তেওঁক এৰেষ্ট কৰিব নালাগে দ্বিতীয়টো কৈছিলে যদি তেওঁক ধমকি দিয়া হৈছে তেন্তে প্ৰাণে হত্যা কৰাৰ বাবে ধমকি প্ৰদান কৰিছে তেন্তে তেওঁক পুলিচ প্ৰটেকশ্যন তেওঁ বিচাৰিব পাৰে তৃতীয়টো কৈছিলে তেতিয়ালৈকে তেওঁ এৰেষ্ট কৰা নহ'ব যেতিয়ালৈকে বাহিৰত থাকি তেওঁ কোনো ধৰণৰ শ্ব' নকৰিব আৰু চতুৰ্থতে ৰণবীৰ এলাহাবাদিয়াৰ পাছপৰ্ট জমা কৰিব দিছিলে যাতে তেওঁ বাহিৰলৈ নাযায় ইয়াৰ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছিলে যে ৰণবীৰ এলাহাবাদিয়াক ইউটিউবত বা কোনো ধৰণৰ প্লেটফৰ্মত ছ'চিয়েল প্লেটফৰ্মত ভিডিঅ' পোষ্ট বা হোষ্ট কৰাৰ পৰা বিৰত থাকিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈছিলে এই ভিডিঅ'টোত আমি ইয়াকে বুজিব পাৰিছিলোঁ যে যদিও সংবিধানে আমাক ৰাইট টু ফ্ৰীডম অফ স্পীচ বা এক্সপ্ৰেছনৰ অধিকাৰ প্ৰদান কৰিছে আমি তাক সীমাৰ ভিতৰত থাকিহে ব্যৱহাৰ কৰা উচিত আমি সামাজিক মাধ্যমতে হওক বা মানুহৰ আগতেই হওক কথা কওঁতে সাৱধান হোৱাটো উচিত কাৰণ আমাৰ কথা কোৱাৰ অধিকাৰ আছে যদিও আমি যি টি কথা কৈ সমাজত অশ্লীলতা প্ৰচাৰ কৰিব নোৱাৰোঁ এটা সীমাৰ ভিতৰত থাকিহে আমি সেয়া অধিকাৰটো ব্যৱহাৰ কৰিব পাৰোঁ বৰ্তমান সামাজিক মাধ্যমত কণ্টেণ্ট ক্ৰিয়েটৰসকল অধিককৈ সাৱধান হোৱাটো উচিত কিয়নো এই ঘটনাৰ পাছতেই সুপ্ৰিম কোৰ্টে কেন্দ্ৰীয় চৰকাৰক সকিয়নি প্ৰদান কৰিছে আৰু হয়তো খুব কম দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰেও ইয়াৰ ইউটিউব ফেচবুক আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ ওপৰত নতুন আইন লাগু কৰিব পাৰে বা নতুন টাৰ্মছ আৰু কণ্ডিশ্যন আহিব পাৰে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ